আজি ভাৰতবৰ্ষৰ সকলো চিকিৎসালয়ৰ লগতে ডাউনটাউন হস্পিটেলেও ডক্টৰ্ছ ডে চেলিব্ৰেট কৰিছে। এই 1 জুলাই এইটো ডক্টৰ্ছ ডে চেলিব্ৰেট কৰে কাৰণ এই দিনটোতে দ্য গ্ৰেট ৰিনাউণ্ড ফিজিচিয়ান ডক্টৰ বিধান চন্দ্ৰ ৰয় তেখেতৰ জন্ম হৈছিলে, মৃত্যু হৈছিলে। 1882 তেখেতৰ জন্ম হৈছিলে আৰু 1962 তেখেতৰ মৃত্যু হৈছিলে। আৰু এই বিধান চন্দ্ৰ ৰয় তেখেত অতি ৰিনাউণ্ড ফিজিচিয়ানৰ উপৰিও তেখেত চিফ মিনিষ্টাৰ আছিলে আৰু পলিটিচিয়ানো সুযোগ্য পলিটিচিয়ান আছিলে ৱেষ্ট বেংগলত। তেখেতৰ ইমান মানুহৰ বিশ্বাস আছিলে যে তেখেতৰ কথাখিনি শুনি উইদাউট টাচিং দ্য পেচেণ্ট অলছ' হি কুড গিভ দ্য ট্ৰিটমেণ্ট। কিন্তু এতিয়া জগতৰ সময়ৰ পৰিৱৰ্তন হৈছে। এতিয়া বৰ্তমান যুগত সেইটো কিমানখিনি প্ৰযোজ্য মই নাজানো, কিন্তু এটা কথা মই ক'ব পাৰোঁ যে তেখেতৰ যিখিনি আদৰ্শ সেইখিনি যদি আমি ল'ব পাৰোঁ বা নৱপ্ৰজন্মই যদি ল'ব পাৰে সেইখিনি আমাৰ কাৰণে বহুত উপযুক্ত হ'ব। এইবাৰ 2026ত ডক্টৰ্ছ ডে থিম লৈছে বিহাইণ্ড দি মাস্ক কেয়াৰ ফৰ দি ডক্টৰ্ছ। কেয়াৰ ফৰ দি ডক্টৰ্ছৰ মানে মিন কৰিছে আজিকালি সকলোৱে গম পাইছে যে ডক্টৰবিলাকৰ যদিও মনে মনে কাম কৰি থাকে, গোটেই জীৱন পেচেণ্টৰ কাৰণে কাম কৰে, কিন্তু সেই বস্তুটো বহুত মানুহে বুজি নাপায়, ফলত ডক্টৰক বহুত ফিজিকেল বা মেণ্টেল টৰ্চাৰ কৰে। গতিকে আমাৰ সকলোৰে কৰ্তব্য যে ডক্টৰৰ ৱেলবিংটো যাতে আমি সকলোৱে চাওঁ। আৰু এটা কথা মই মন কৰিছোঁ, এইটো মোৰ পাৰ্চনেল অপিনিয়ন, আগৰ দিনত যেনেকৈ বিধান চন্দ্ৰ ৰয় বা তেখেতৰ কণ্টেম্পৰৰী কিছুমান ডাঙৰ ডক্টৰ আছিলে, তেখেতসকলে যিটো কৰে সেইটোৱে গছপেল ট্ৰুথ হিচাপে মানুহে বিশ্বাস কৰিছিলে। কিন্তু বৰ্তমান যুগৰ পৰিৱৰ্তনৰ লগত আমিও পৰিৱৰ্তন হ'বলৈ বাধ্য হৈছোঁ। আপোনালোকে যদি চাই ফিফা ৱৰ্ল্ড কাপত কালি ব্ৰাজিলে জাপানক হৰুৱালে 2-1। আৰু ব্ৰাজিলৰ কোচ আছিলে কোন জানেনে? ব্ৰাজিলিয়ান নহয়, ইটালিয়ান কোচ, ইউৰোপিয়ান কোচ। গতিকে তেওঁলোকেও একচেপ্ট কৰিছে যে বাহিৰৰ পৰাও তেওঁলোকে বহুত শিকিব লাগে। আমাৰ মেডিকেল ক্ষেত্ৰতো আমি বহুত শিকিবলগীয়া আছে সকলোৰে পৰা। গতিকে সেই কথাটো মনত ৰাখি আমি আগবাঢ়ি যাব লাগিব যাতে আমি পেচেণ্টক ছেটিছফাই কৰিব পাৰোঁ। আমাৰ যি ডাউনটাউন হস্পিটেলৰ যিটো ম'ট' পেচেণ্ট ছেফটি এণ্ড কোৱালিটি অফ কেয়াৰ, এইখিনিকে কৈ মই সামৰণি মাৰিলোঁ। ধন্যবাদ।